নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো 10,000 টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিয়া আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে আহি গ'ল নতুন ফৰ্ম। এইখন ফৰ্ম ফিল আপ কৰি কিন্তু সকলোৱে জমা দিব লাগিব। তো ফৰ্মখন ক'ত পাব, কেনেকৈ ফিল আপ কৰিব, এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এইখনেই হৈছে সেইখন ফৰ্ম। এই ফৰ্মখন ফিল আপ কৰি কিন্তু জমা দিব লাগিব। ফৰ্মখন কেনেকৈ ফিল আপ কৰিব প্ৰথমে আপোনালোকক জনাই দিছোঁ, তাৰপিছত জনাম ফৰ্মখন ক'ৰ পৰা কালেক্ট কৰিব। তো ইয়াতে প্ৰথমে লিখা চাব পাৰিব ভেনু। তো ভেনুৰ ঠাইত আপোনালোকে নিজৰ ঠাইৰ নাম দিব, তাৰপিছত ৰাইট চাইডে লিখা চাব পাৰিব ডেট। তো ফৰ্মখন যোনদিনা জমা দিব সেইদিনা ডেটটো ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত চাব পাৰিব চিৰিয়েল নাম্বাৰ, তাৰপিছত লিখা চাব পাৰিব নেম। তো ইয়াতে আপোনালোকে নিজৰ আত্মসহায়ক গোটত যি কেইজন সদস্য আছে গোটেইকেইজন সদস্যৰ নাম এটা এটাকৈ লিখি দিব। লিখি দিয়াৰ পিছত লিখা চাব পাৰিব ভিঅ' বা SAG নেম। তো এইটো ঘৰত আপোনালোকৰ ভিঅ'ৰ নাম বা আত্মসহায়ক গোটৰ নামখন লিখি দিব। লিখি দিয়াৰ পিছত অকণমান ৰাইট চাইডে লিখা চাব পাৰিব চিগনেচাৰ। চিগনেচাৰ যে লিখা আছে এইটো ঘৰত আপোনালোকৰ আত্মসহায়ক গোটৰ গোটেইকেইজন সদস্যৰ চহী কৰিব লাগিব। তো এজন এজনকৈ গোটেইকেইজন সদস্যই কিন্তু ইয়াতে চহী কৰি দিব। তো এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকৰ আত্মসহায়ক গোটৰ জীৱিকা সখী বা ভিঅ'ৰ ওচৰত গৈ ফৰ্মখন জমা দিব লাগিব। লগতে ফৰ্মখন ক'ৰ পৰা কালেক্ট কৰিব এইটো আপোনালোকক জনাই দিছোঁ। ফৰ্মখন আপোনালোকে নিজৰ অঞ্চলৰ জীৱিকা সখীসমূহৰ পৰাই কালেক্ট কৰি ল'ব। তো আজি ইমানেই, ধন্যবাদ।